গাঁও কি কৰি আছে এটাত থাকছে বজালীৰ যি সীমা নিৰ্ধাৰণ নহ'ল আপুনিও আছিলে এখন কমিটিৰ উপসমিতিত কিন্তু সীমা নিৰ্ধাৰণ নহ'লে ইতিমধ্যে আৰু আন্দোলনৰ ভূমিকা ল'ব লগা হৈছে বজালীবাসীয়ে কি ক'ব হ'ব কিয় নহ'ব চৰকাৰে যিহেতু এই ক্ষেত্ৰত নিজে পদক্ষেপ লৈছে হ'ব সময় হয়তো লাগিছে নিশ্চয় হ'ব ঠিক আছে ৰাজনৈতিক মেৰপাকত সোমাই পৰিছে নেকি নাই নাই তেনেকুৱা কোনো কথা নাই ৰাজনৈতিক মেৰপাকত দুখন জিলাৰ মাজৰ সীমা সোমোৱাটো কি কথা আছে মানে যি উপসমিতি আপোনালোকক গঠন কৰিছিলে আজিলৈকে ৰাজহুৱা নহ'ল যি প্ৰতিবেদন মানে চব কথাই চাই ৰাজহুৱাকে ক'ব লাগিব তেনেকুৱাও কথা নাই গতিকে আলাপ আলোচনা হৈছে আমিতো স্থানীয় ৰাইজৰ আমি মতামত আমি সংগ্ৰহ কৰিছোঁ সেইখিনি আমি মাননীয় মুখ্যমন্ত্ৰীক জনাইছোঁ গতিকে নিশ্চিতভাৱে এই ক্ষেত্ৰত সময়ত যাৱতীয় ব্যৱস্থা